হেল্ল' সকলোৱে চাগে ভালে আছে তো মোৰ এটি নতুন ভিডিঅ'লৈ তো এয়া শেষ শীতৰ পৰশ মই কমলীয়া ৰ'দৰ বহি সৰস্বতী মূৰ্তি বনাই আছোঁ তো সৰস্বতী মূৰ্তি বনোৱা ইমান সহজ নহয় কাৰণ শীত বহু বেছি থাকে এইটো মাঘৰ মাহ তো মই ৰ'দত বহি লৈছোঁ যিহেতু খুব ঠাণ্ডা হাত ভৰি একদম কচি আহে ঠাণ্ডাত মই সন্মুখতে জুইও জ্বলাই লৈছোঁ মাক কৈছিলোঁ জুই জ্বলাই দিবৰ কাৰণে আৰু এয়া মূৰ্তি বনাই আছোঁ মই তো একপিনে ভালেই লাগে এই দিনটো কুহুমীয়া ৰ'দত বহি এই মূৰ্তিৰ কাম কষ্টটো কৰিবই লাগিব কষ্ট হয় ঠাণ্ডা প্ৰচণ্ড তো তথাপিও আমি কাম কৰিবই লাগিব এনেকৈ কলা সাধনা কৰিয়ে যাব লাগিব তো মই ভাবোঁ জীৱনটোৰ সকলোতকৈ ভাল বন্ধু হ'ল মানুহৰ কাম যি মানুহৰ কাম আছে সেই মানুহৰ দাম আছে তো কামেই হ'ল মানুহৰ প্ৰকৃত বন্ধু তো সেইকাৰণে মই নিজকে সকলো সময় ব্যস্ত ৰখাৰ চেষ্টা কৰোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু কোনেও লাইক নকৰে তো আশা কৰোঁ মোৰ ওচৰত থাকিব আৰু মোৰ ভিডিঅ'সমূহ লাইক কৰিব আৰু যেনেকৈ চাই আপোনালোকে লাইকো কৰিব তো ধন্যবাদ থাকিব আপোনালোকলৈ তো এয়া মোৰ সৰস্বতী মূৰ্তি এতিয়া আমি সৰু মূৰ্তিবোৰ বেছি নবনাওঁ বিশেষকৈ সৰস্বতী মূৰ্তি বহু কম হৈ গৈছে এই সৰস্বতী মূৰ্তিৰ বিক্ৰী আগলৈকে কি হয় নাজানো তথাপি আমি আমাৰ কলাত্মক কৰ্মসমূহ আমি চলাই যাম আৰু এই দেখিছোঁ প্ৰচণ্ড ৰ'দ এই ৰ'দত বহি কাম কৰিছোঁ মূৰত এটা চাদৰ দি লৈছোঁ মই মোৰ হাতবোৰ সুঠা পৰি গৈছে পানীত তেতি প্ৰচণ্ড ঠাণ্ডা মই ৰাতিপুৱা উঠিয়ে বহোঁ গা পা ধুই তেনেকৈ বহোঁ এই মোৰ মূৰ্তিটো সম্পূৰ্ণ হ'ল তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব কমেণ্টো কৰিব পাৰে মোক আৰু এটা লাইক কৰিবচোন একো নহয় ভালেই লাগিব তো আগলৈকে ধন্যবাদ থাকিল পুনৰ এটা নতুন ভিডিঅ'লৈ তো আপোনালোকে যিখিনিয়ে মৰম মোক দিছে ধন্যবাদ জনাইছোঁ